লাভ নহব কিয় মই মইৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য সম্পৰ্কীয় সজাগতা শিবিৰ হয় মহিলা সজাগতা আৰু গ্ৰাম উন্নয়ন সংস্থা তথা জ্যোতিময়ী সমাজৰ মইৰাবাৰী আঞ্চলিকৰ উদ্যোগত আজি স্বাস্থ্য আৰু ORS সম্পৰ্কে এখন সজাগতা শিবিৰ ORSৰ মৰিগাঁও জিলা সমিতিৰ সভানেত্ৰী মিছিৰা বেগমৰ সঞ্চালনাত অনুষ্ঠিত হয় আমি জানো যে স্বাস্থ্যই পৰম ধন হয় আমিও ভাবো আমাৰ স্বাস্থ্য ভালে থাকক সকলোৱে নিজৰ স্বাস্থ্য ভালে ৰাখিবলৈ যথেষ্ট চেষ্টা কৰে কিন্তু তথাপিও আমাৰ স্বাস্থ্যৰ সমস্যাৰ যেন শেষ নাই হয়তো কৰবাত আমাৰ সজাগতাৰ অভাৱ অথবা কৰবাত আমি নিজকে অলপ অৱহেলা কৰোঁ নিশ্চয়কৈ মানুহৰ শাৰীৰিক পৰিৱৰ্তন হোৱাৰ লগে লগে যিকোনো বস্তুৰ প্ৰতি মানসিক উদ্বেগতা আৰু উৎসুকতা বাঢ়িবলৈ আৰম্ভ কৰে নিচাজাত সামগ্ৰীৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰে যিয়ে স্বাস্থ্যৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলায় স্বাস্থ্যই যে মানুহৰ জীৱনৰ মূল সম্পদ সঁচাকৈ স্বাস্থ্য ভালে নাথাকিলে একো কামেই ভাল নালাগে কিয়নো সুস্বাস্থ্যই সুস্থ মগজুৰ লগতে সুস্থ জীৱন নিৰ্ধাৰণ কৰে বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱনত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি কেনে ধৰণৰ যত্ন ল'ব লাগে তাৰ ওপৰতে ভিত্তি কৰি ছাত্ৰ-ছাত্ৰীসকলৰ লগত স্বাস্থ্য সম্পৰ্কীয় সজাগতা শিবিৰৰ আয়োজন কৰা হয় মইৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা অনুষ্ঠানত উপস্থিত থাকে ORSৰ মৰিগাঁও জিলাৰ সভানেত্ৰী মিছিৰা বেগম ভাৰত স্কাউট এণ্ড গাইডৰ জিলা সম্পাদক আজহাৰ উদ্দিন আহমেদ মইৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা প্ৰাক্তন CRCC ইকবাল হুছেইন ORSৰ মইৰাবাৰী আঞ্চলিকৰ সভানেত্ৰী পূৰ্ণিমা খাতুন সদস্য পপি বৰা আৰু ফৰিদা খাতুন বিশেষকৈ নাৰীয়ে স্বাস্থ্যৰ ক্ষেত্ৰত নিজক লৈ অৱহেলা কৰে আৰু প্ৰকাশ নকৰাকৈ নিজৰ ভিতৰতে বহু কথাই লুকুৱাই ৰাখে নিজক লৈ অৱহেলা কৰাটো যে নাৰীৰ জীৱনত এক স্বভাৱত পৰিণত হয় আমি সকলোৱে সদায় স্বাস্থ্যৰ প্ৰতি সজাগ সচেতন হোৱা অতি প্ৰয়োজন ORSৰ কৰ্মকৰ্তাসকলৰ এনে পদক্ষেপৰ বাবে সকলোৱে ধন্যবাদ জনায় নিউজ এক্স ৰিপৰ্ট UNV নিউজ ডিচেণ্ট্ৰি হয় আমাৰ জ্বৰ হয় সেই বীজাণুবিলাক আমাৰ হাতৰ তলুৱাইদি আমাৰ পেটৰ ভিতৰত যায় সেইটো কাৰণে এই ছিজনটো আমি কি কৰিব লাগে বাৰু পৰিষ্কাৰ পৰিচ্ছন্নটো আমি সদায় থাকিব লাগে আৰু এটা কথা জানিবা বৰ্তমান আমাৰ দেশত কমিউনিকেবল ডিজিজবিলাক কমি গৈছে নন কমিউনিকেবল ডিজিজবিলাক বাঢ়ি গৈছে খুচৰা বেমাৰ যিবোৰ আছিল খুচৰে এজনৰ পৰা আন এজনলৈ খুচৰে সেই খুচৰা বেমাৰবিলাক আমাৰ মাজত নাইকিয়া হৈ গৈছে আগত যিবোৰ আছিল আমি লেতেৰা আছিলোঁ আমি লেতেৰা থকাৰ কাৰণে আমাৰ কি হৈছিল খুচৰা বেমাৰবিলাক এজনৰ পৰা আন এজনৰ গালৈ বিয়পি গৈছিল আজিকালি আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈছোঁ আমি আপডেট হৈছোঁ আমাৰ কি হৈছে বাৰু আমি এতিয়া আমাৰ মানুহবিলাকৰ হাতত পইচা আছে মানুহবিলাকে সকলোৱে স্বাস্থ্য ভালে ৰখাৰ কাৰণে বিভিন্ন পদ্ধতি অৱলম্বন কৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে কিন্তু আমাৰ মাজত নন কমিউনিকেবল ডিজিজবিলাক বাঢ়ি গৈছে যিবিলাক মাৰাত্মক বেমাৰ খুচৰা নহয় সেই বেমাৰবিলাক আমাৰ মাজত যথেষ্ট পৰিমাণে বাঢ়ি গৈছে যেনে চুগাৰ প্ৰেছাৰ কেঞ্চাৰ এইবোৰ আমাৰ মাজত খুব বেছি হৈ গৈছে কিহৰ কাৰণে বাৰু আমাৰ খাদ্যাভাসৰ পৰিৱৰ্তন হৈছে আৰু সেই খাদ্যাভাসৰ কাৰণে আমাৰ মাজত সেই নন কমিউনিকেবল ডিজিজবিলাক খুব বেছি